কেইটা বজাত দুটা পৰীক্ষা সময়তে নৰ্মেল ৰুটিন হ'ব কিবা য়োগা চোগা একো নকৰা য়োগা শুড বি মেড কম্পালচৰি য়োগা মানে জানা নাই এইটো ইংলিছত য়োগা কয় একচুৱেলি য়োগ বুলি কয় য়োগ ফৰ নিৰু যি ব্যক্তিয়ে দৈনিক য়োগ অভ্যাস কৰে সি সদায় নিৰোগী হৈ থাকিব দেট ইজ দ্য প্ৰিন্সিপল লাইন অফ য়োগ এইটো ৫,০০০ বছৰ পুৰণি আমাৰ জীৱন পদ্ধতি ৱে অফ লিভিং ৱে অফ লাইফ য়োগ ফৰ নিৰু তাহানি ঋষিমুনিবিলাকে তেখেতসকলৰ তপস্যা কালত এই সত্যটো আৱিষ্কাৰ কৰিছে য়োগৰ অৰ্থটো হৈছে কি হোৱাট ইজ য়োগ হোৱাট ইজ য়োগা ইংলিছত ক'লে ইট ইজ এ বডি অফ ইট ইজ এ চায়েন্স অফ বডি science of mind, science of spirit, that is soul. Science of body, science of mind, science of soul. These are three important components of human life. It can be integrated through the power of habit of yoga. আৰু যি মানে যোগ অভ্যাস কৰে দৈনিক সি সদায় সুন্দৰ হৈ থাকিব সতেজ হৈ থাকিব সক্ৰিয় হৈ থাকিব তাক এলাহে কেতিয়াও চুব নোৱাৰে আৰু ইণ্টেলিজেণ্ট হ'ব পাৱাৰফুল উইজডম এটেইন কৰিব মেমৰি পাৱাৰ বাঢ়িব মানে হি অৰ শ্বি উইল কেৰি ডিফাৰেণ্ট অ'ৰা অফ লাইফ অ'ৰা অফ পাৰ্চনেল ডেট ইজ দ্য পাৱাৰ অফ য়োগা সেইকাৰণে ঋষিমুনিবিলাকে হাজাৰ হাজাৰ বছৰৰ কাল আগতে তপস্যা কৰিছিল এই তপস্যাৰ কালত তেখেতসকলে যোগ ধ্যান কৰি পেলাই শৰীৰৰ বহু সমস্যা সমাধান কৰিছিল গতিকে এই তিনিটা মহাশক্তি যেতিয়া ঐক্যবদ্ধ হ'ব বডি মাইণ্ড এণ্ড সোল তন মন আত্মা তিনিটা মহাশক্তি ঐক্যবদ্ধ যেতিয়া হ'ব তেতিয়া তুমি নিজক নিজেই আৱিষ্কাৰ কৰিব পাৰিবা তোমাৰ ব্যক্তিত্বত কিমান সবলতা আৰু কিমান দুৰ্বলতা আছে strengths and weaknesses of your personality you could discover through the power of yoga practice of yoga that is why yoga is very essential সেইকাৰণে তোমালোকে এই জীৱনটোত যোগ অভ্যাস কৰিবা গোটেই জীৱনটো তোমালোকে ধুনীয়াকৈ সজাব পাৰিবা আৰু এটা কথা আছে যি মানুহে দৈনিক শৃংখলাবদ্ধভাৱে যোগ অভ্যাস কৰে তাক আৰু কচমেটিক নালাগে কোনোদৰে সি বেলেগ প্ৰসাধন সামগ্ৰী লগাব নালাগে তাৰ গ্লুটো ভিতৰৰ পৰা আহিব পোহৰ এটা আহিব she or he will be the most beautiful guy in the world গতিকে এইখিনি মই এনেই সজাই কোৱা নাই এইবিলাক হাজাৰ হাজাৰ বছৰ ইয়াৰ সত্যতা মানুহে উপলব্ধি কৰি আহিছে প্ৰমাণ পাই আছে গতিকে সেইকাৰণে তোমালোকে এতিয়া পঢ়া শুনা কালচোৱাত তোমালোকৰ জীৱনটো সজাব লাগে এতিয়া দিছ ইজ দ্য টাইম টু শেপ আপ ইয়ৰ পাৰ্চনেলিটি টু বিল্ড আপ ইয়ৰ পাৰ্চনেলিটি গতিকে এই সময়ত তোমাৰ ব্যক্তিত্ব নিৰ্মাণ কৰা সময় থ্ৰু এডুকেশ্যন ইউ আৰ একুৱাৰিং নলেজ শিক্ষাৰ যোগেদি তোমালোকে জ্ঞান অৰ্জন কৰিছে জ্ঞানী হ'লেহে শক্তিশালী হ'ব নলেজ ইজ পাৱাৰ গতিকে প্ৰতিজন মানুহে জীৱনত ক্ষমতাশালী হ'ব বিচাৰে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত প্ৰভাৱশালী হ'ব বিচাৰে ইনফ্লুৱেঞ্চিয়েল গতিকে সেইখিনি যোগ্যতা সেইখিনি দৃঢ়তা সেইখিনি ধৃষ্টতা গঢ়ি ল'বৰ বাবে তোমালোকে মই ভাবোঁ যে এনেধৰণে জীৱনটো সজোৱাৰ পদ্ধতিত আত্মনিয়োগ কৰা দিছ ইজ প্ৰাইম টাইম মে সময় হওঁ ভগৱানে কিয় কৈছে সেইকাৰণে সময়ক সদব্যৱহাৰ কৰিবা 24 ঘণ্টাটো ভালকৈ ঠিক কৰি ল'বা এদিন তোমাক ভগৱানে এদিনৰ কাৰণে 24 ঘণ্টা উপহাৰ দিছে 24 ঘণ্টাৰ ভিতৰত কি কৰিবা কিমান সময় অধ্যয়ন কৰিবা কিমান সময় শৰীৰ চৰ্চা কৰিবা কিমান সময় তোমালোকে এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰাম চাবা কিমান সময় লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত গছিপিং কৰিবা কিমান সময় আত্মীয় কুটুমৰ লগত টেলিফোনিক বাৰ্তালাপ কৰিবা এইবিলাক তোমালোকে ঠিক কৰি লোৱা দিনটোত বোলে 10 ঘণ্টা উইথ ডেডিকেশ্যন মই অধ্যয়ন কৰিম 10 ঘণ্টা গ'ল তোমাৰ হাতত থাকিল আৰু 14 ঘণ্টা 14 ঘণ্টা কি কৰিবা 1 ঘণ্টা তোমালোকে শৰীৰ চৰ্চা কৰিলা য়োগা কৰিলা ঘৰত 1 ঘণ্টা গ'ল কিমান হ'ল
11 ঘণ্টা হ'ল 1 ঘণ্টা তোমালোকৰ খোৱাৰ যিমানবিলাক অন্যান্য মানে তোমালোকে যিবিলাক ব্যক্তিগত হেৰি সেইবিলাকৰ কাৰণে 2 ঘণ্টা সময় ল'লা তোমালোকে আচ্ছা তাৰপিছত তোমালোকে বাকী সময়খিনি কি কৰিবা গতিকে সময় বহুত আছে মানুহে সময়টো খালি এই কাৰ্যসূচীখন ঠিক কৰি ল'ব লাগে যে পুৱাৰ 6 বজাৰ পৰা নেক্সট 6 বজালৈকে মই কি কৰিম 24 ঘণ্টা এই সময়টো তুমি ঠিক কৰিবা পৃথিৱীয়ে কোনো ঠিক কৰি দিব নোৱাৰে তুমি ঠিক কৰিবা তুমি যদি ঠিক কৰি পেলাই তাত যদি শৃংখলাবদ্ধভাৱে পালন কৰা দেখিবা ৰিজাল্ট আহি আছে এটাৰ পাছত ফলাফলটো তুমি নিজেই পাবা আৰু ফলাফল পাই তোমালোকে ইমান মানে উৎসাহিত হ'বা যে ভৱিষ্যতলৈ আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ মনোবলটো বৃদ্ধি হৈ যাব গতিকে এইবিলাক কোনো টান কাম নহয় দেই এইবিলাক একদম সহজ কাম কিন্তু আমি বৰ অশৃংখলতাৰে জীৱনটো আগুৱাই লৈ যাওঁ সময়ক কেতিয়াও গুৰুত্ব নিদিওঁ এই হ'ব দিয়া কাইলৈ পঢ়িম ডণ্ট কিপ এনিথিং পেণ্ডিং ফৰ টুমৰ' জিচাছ ক্ৰাইষ্টে কৈছিলে এটা যে ডণ্ট কিপ এনিথিং পেণ্ডিং ফৰ টুমৰ' হোৱাট এভাৰ ইউ হেভ টু ডু টুডে ইউ কমপ্লিট ইট কালিলৈ পঢ়িম আজি নপঢ়োঁ দিয়া কালিলৈ পঢ়িম আকৌ কালিলৈ ক'বা এই পৰহিলৈ পঢ়িম তাৰপিছত দেখিবা তুমি লাহে লাহে দুৰ্বল হৈ গৈ আছা আজি কামটো শেষ নকৰা মানে তুমি অহাকালিলৈ থোৱা মানে তুমি দুৰ্বল ইউ আৰ নট পাৱাৰফুল আজি দিনটোতে তুমি কামটো কৰি শেষ কৰা মানে ইউৰ উইল পাৱাৰ ইজ ছ ষ্ট্ৰং ইউ আৰ এনাৰ্জেটিক ইউ আৰ কাৰেজিয়াছ ইউ আৰ ষ্টুডিয়াছ ইউ আৰ পাৱাৰফুল সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে তাহাঁতি ডাকিও কৈ গৈছে সময়ৰ সময়ত মাৰিলে শহাপুৰুষ মাংস বুলি মিঠা আৰু ভগৱান কৃষ্ণই কৈ গৈছে মে সময় হওঁ সময় তোমাৰ জীৱনত সফলতা আনিব সময় তোমাৰ জীৱনত বিফলতা আনিব সময় সুখ আনিব সময় দুখ আনিব সময় আন্ধাৰ আনিব সময় পোহৰ আনিব গতিকে সময় গতিশীল সময় ৰৈ নাথাকে আজি দিনটো আমি যে কথা পাতিলোঁ এই সময়টো অহাকালিলৈ নাপাওঁ এই সময়টো গুচি গ'লা এই সময়মতে কামখিনি কৰিলে তুমি সময়মতে নিজক প্ৰতিষ্ঠা কৰিব পাৰিবা যিটো বয়সত তোমালোকে যেনেধৰণে প্ৰতিষ্ঠা হ'ব লাগে তুমি প্ৰতিষ্ঠা হোৱাৰ লগে লগে তোমাৰ মাতৃ পিতৃ আনন্দিত হ'ল তোমাৰ আত্মীয় কুটুম পৰিয়ালৰ মানুহ আনন্দিত হ'ল তোমাৰ বন্ধু বান্ধৱ আনন্দিত হ'ল আৰু তুমি সমাজখনৰ কাৰণে যিখিনি ভাবি আছে সেৱা কৰিবলৈ মানৱ সেৱা সেইখিনি সময়মতে কৰিব পাৰিবা বাৰু ইফ ইট ইজ ডিলেড দেন এভৰিথিং উইল বি ডিলেড দেই হ'ব আজি আৰু বেছি নকওঁ লোকটো বেছি হৈ গ'লে পাছত দেখি এটাও নাথাকে অভাৰলোডেড হৈ যাব কি কি কোৱা বেছি কোৱা উচিত নহয় কিন্তু এইখিনি কথা প্ৰেক্টিকেল কথা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৈনিক যোগ অভ্যাস কৰে সেইকাৰণে এইটো বয়সত দেখা নাই কিমান কঠোৰ পৰিশ্ৰম কৰে নেভাৰ ফিল টায়াৰ্ড টায়াৰ্ডনেছ কেনট prevail in his mind, in his body, in his spirit. All the time action after action after action. And তুমি কৰ্ম উদ্যোগী হ'বৰ কাৰণে তোমাৰ লগত শক্তি থাকিব লাগিব তুমি যে শাৰীৰিকভাৱে বেমাৰী হ'লে তুমি গ'লা আৰু ইউ আৰ আউট অফ দ্য পিকচাৰ ৰিটায়াৰ্ড হাৰ্ট তুমি ভাল খেলুৱৈ হয় ইউনিফৰ্মটো পিন্ধি বহি আছা একদম মাৰে ভাবিছে তুমি খেলিবা এতিয়া খেলপথাৰত নামিবা আৰু চেম্পিয়ন হয় তুমি অসুস্থ হৈ গ'লা লক্ষ লক্ষ জনতাই তোমাৰ খেল চাবৰ কাৰণে বহুত আশাৰে বাট চাই আছিল তুমি অসুস্থ হৈ গ'লা তুমি গ'লা সেইকাৰণে দেহা থাকিলে বেহা স্বাস্থ্যই ধন হেল্থ ইজ ৱেল্থ আৰু তোমাৰ হেল্থটোক নিৰোগী ৰাখিবৰ কাৰণে যোগ অভ্যাস অত্যন্ত আৱশ্যক এই তোমাৰ নিজৰ কাৰণে ব্যক্তিগত আই এম টকিং তোমাৰ হেল্থটো পৃথিৱী কোনো ভাল কৰি দিব নোৱাৰে মা দেউতাই তোমাক বাহিৰৰ পৰা সহায় কৰিব পাৰে খাদ্য যোগান ধৰিব পাৰে পুষ্টিকৰ খাদ্য দিব পাৰে কিন্তু স্বাস্থ্যটো ঠিক কৰি ৰখাৰ দায়িত্বটো তোমাৰ কোনোৱে দায়িত্ব নলয় আৰু তুমি স্বাস্থ্য যদি কিবা বেদনাগ্ৰস্ত হয় ভুক্তভোগী তুমি হ'বা ইউ উইল বি দ্য চাফাৰাৰ বাকীবিলাকে কনচলেশ্যনৰ মাত লগাবলৈ আহিব কেনে লাগিছে ভালে লাগিছে বেয়া লাগিছে দেই তোমাৰ অৱস্থাতে ভাল হ'বা দিয়া মাত খাৰ লগাই বেছি সময় নাথাকিব গুচাই গুচি যাওঁ you will be the sufferer. So that's why you keep your body all the time fit. You should be the fittest human being in the world.
all the time. If you have to play innings of 60 years, 80 years, 90 years, let your body keep all the time strong. Right? I know. Keep on. Huh? বেয়া পাইছে আৰু এটা কোনো মই ভাইব্ৰেশ্যন দেখা নাই